আজি মই আপোনালোকক 32 সাইজৰ প্ৰিন্সেছ কাট ডিজাইনৰ ব্লাউজ এটা চিলাই দেখুৱাম। প্ৰথমে চাওক মই ব্লাউজ কাটিংটো কৰি ল'ম আৰু ফৰ্মা ব্যৱহাৰ কৰি মই ব্লাউজ কাটিংটো কৰি ল'ম। আৰু চাওক ব্লাউজ কাটিংটো কৰিবৰ কাৰণে কাপোৰখন মই দুজাপ কৰি লৈছোঁ। কাপোৰখন দুজাপ কৰি লোৱাৰ পাছত কাপোৰখনৰ এই বন্ধ ছাইডটো নিজৰ গাফালে দি লৈছোঁ। এতিয়া চাওক প্ৰথমে পিঠিৰ ছাইডটো কাটি ল'ম। পিঠিৰ ছাইডটো কাটিবৰ কাৰণে চাওক কাপোৰখনৰ এই বন্ধ ছাইডটোৰ সৈতে পিঠিৰ এই বন্ধ ছাইডটো এনেধৰণে মিলাই ল'লোঁ। দেখিছেনে? এনেধৰণে মিলাই লোৱাৰ পাছত ফৰ্মাটোৰ শ্বেপটো ইয়াতে আঁকি ল'ম। আৰু এটা কথা, যদি আপোনালোকে ব্লাউজটো অলপ দীঘল কৰিব বিচাৰে তেনেহ'লে চাওক তলৰ ফাললৈ এনেধৰণে কাপোৰ অকণমান বহাই ৰাখিব। ব্লাউজটো অকণমান মই দীঘল ৰাখিম ফৰ্মাটোৰ জোখতকৈ, সেইকাৰণে অকণমান কাপোৰ মই বহাই ৰাখিছোঁ। দেখিছেনে? এই কাপোৰখিনি মই বহাই ৰাখিছোঁ আৰু এতিয়া পিঠিৰ শ্বেপটো ইয়াতে মই আঁকি ল'ম। এতিয়া সন্মুখৰ এই ভাগটো আঁকি ল'ম। ইয়াতে আপোনালোকক মই এটা কথা বুজাই দিছোঁ চাওক, এইটো হৈছে শুকপতিৰ ছাইডটো আৰু এইটো হৈছে আৰ্মহোল ছাইডটো আৰু এইটো হৈছে ডিঙিৰ ছাইডটো। আৰু চাওক প্ৰিন্সেছ কাটৰ এই শ্বেপটো ইয়াতে এনেধৰণে চিলাই দিব লাগিব। সন্মুখৰ ভাগটো ইয়াতে এনেকৈ মিলাই ল'লোঁ। এতিয়া পিঠিৰ শ্বেপটো মই আঁকি ল'ম। যদি আপোনালোকে পিঠিৰ ফাললৈ শুকপতিটো লগাব বিচাৰে, মানে পিঠিৰ ফালে যদি ব্লাউজটো খোলা ৰাখিব বিচাৰে তেনেহ'লে খোলা ৰাখিব পাৰিব। মই সন্মুখৰ ভাগলৈ শুকপতিটো লগাম, সেইকাৰণে পিঠিৰ ভাগটো বন্ধ ৰাখিছোঁ। পিঠিৰ শ্বেপটো আঁকি ল'লোঁ। আৰু এটা কথা, যদি আপোনালোকে পিঠিটো অকণমান কমকৈ কটা বিচাৰে তেনেহ'লে কমকৈ কাটিব পাৰিব। চাওক ফৰ্মাটো অকণমান ওপৰ ভাগলৈ এনেদৰে ৰাখি পিঠিৰ শ্বেপটো মই আঁকি ল'লোঁ। চাওক ফৰ্মাটোতকৈ মই পিঠিটো অকণমান কমকৈ কাটিছোঁ। দেখিছেনে? আপোনালোকে যদি ফৰ্মাটোতকৈ অকণমান কমকৈ পিঠিটো কটা বিচাৰে তেনেহ'লে মই দেখুওৱা ধৰণে পিঠিটো কাটিব পাৰিব। এতিয়া চাওক সন্মুখৰ ভাগৰ এই শ্বেপটো মই আঁকি ল'ম। ব্লাউজৰ দিশটো আপোনালোকে যিমানটো জোখত ৰাখিব বিচাৰে তাতকৈ কিন্তু সদায় অকণমান কাপোৰ বহাই ৰাখিব, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যায়। এই ব্লাউজটো মই ফৰ্মাটোতকৈ অকণমান দীঘল ৰাখিছোঁ, সেইকাৰণে চাওক কাপোৰ অকণমান বহাই ৰাখিছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকি আছে আপোনালোকে সদায় ব্লাউজৰ দিশটো জোখতকৈ অলপ বহাই ৰাখিব, তেতিয়া কঁকালৰ পাতলিটো চিলাবলৈ সুবিধা হ'ব। বহুতেই ব্লাউজৰ দিশটো চুটি কৰি ৰাখিছে, যাৰ কাৰণে কঁকালৰ পাতলিটো চিলাবলৈ অসুবিধা হৈছে, তেওঁলোকে মিলাব পৰা নাই। সেইকাৰণে কৈছোঁ আপোনালোকক সদায় ব্লাউজৰ দিশটো অলপ বহাই ৰাখিব, তেতিয়া ব্লাউজটো চিলাবলৈ সুবিধা হ'ব। আৰু চাওক পিঠিৰ শ্বেপটো যেনেধৰণে মই আঁকি লৈছিলোঁ, দেখিছেনে? শ্বেপটোৰ পোনতে পিঠিৰ ছাইডটো এতিয়া কাটি লৈছোঁ। পিঠিৰ ছাইডটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ছাইডটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটি ল'লোঁ। আৰু এটা কথা, যদি আপোনালোকে ব্লাউজটোৰ বেক ছাইডৰ ফালে খোলা ৰাখিব বিচাৰে তেনেহ'লে সন্মুখৰ এই ভাগটো এনেধৰণে বন্ধ ৰাখিব। ব্লাউজটোৰ আটাইকেইটা পিচ এনেকৈ কাটি ল'লোঁ। এতিয়া ব্লাউজ পিচটো কাটিব লাগিব। ব্লাউজ পিচটো কটাৰ আগতে আপোনালোকে সদায় এইখিনি কাম কৰি ল'ব। চাওক লাইনিং কাপোৰটোত যে মই ব্লাউজ কাটিংটো কৰিছিলোঁ, এতিয়া চাওক এই লাইনিং কাপোৰসমূহ মই চিধা ছাইডটো এনেধৰণে মিলাই লৈছোঁ। আৰু যিটো চিধা ছাইড হয় সেই চিধা ছাইডটোত এনেকৈ চিন এটা দি লৈছোঁ। এনেকৈ যদি চিনটো দি লোৱা হয় ব্লাউজটো চিলাওঁতে কোনো ধৰণৰ ভুল তেতিয়া নহয়। এতিয়া চাওক এইটো হৈছে আৰ্মহোল ছাইডটো, দেখিছেনে? এই যে ৰাউণ্ডটো দেখিছে, এই ৰাউণ্ড শ্বেপটো আৰ্মহোল ছাইডটো। এইখিনি আপোনালোকে সদায় মনত ৰাখিব। আৰু চাওক চিধা ছাইডটোত মই এনেকৈ চিন এটা দি ল'লোঁ। আৰু চাওক এইটো হৈছে বেল্টৰ পিচটো। বেল্টৰ পিচটো আপোনালোকে যেতিয়া চিলাব তেতিয়া সদায় মন কৰিব, চাওক কান্ধৰ ফালৰ এই ছাইডটো অকণমান বহল হয় আৰু আৰ্মহোল ছাইডটো অকণমান ঠেক হয়। আপোনালোকে সেইখিনি কথা মন কৰিলেই হ'ল। দেখিছেনে? বেল্টৰ পিচটো এতিয়া মই ইয়াতে ৰাখি লৈছোঁ আৰু চাওক চিধা ছাইডটো চিন এটা দি লৈছোঁ। আৰু এই পিছতো চিনটো দি ল'লোঁ। আপোনালোকেও ব্লাউজ কাটিং কৰোঁতে সদায় চিধা ছাইডবিলাক এনেধৰণে মিলাই লৈ চিনটো দি ল'ব। এনেকৈ যদি আপোনালোকে চিধা ছাইডটো মিলাই চিনটো দি লয় তেতিয়া ব্লাউজটো চিলাওঁতে কোনো ধৰণৰ খেলি মেলি নহয় আৰু ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব। আৰু চাওক এতিয়া মই হাত দুখন আপোনালোকক দেখুৱাই আছোঁ। হাত দুখন দেখিছেনে? এনেধৰণে আপোনালোকে মিলাই ল'ব। আৰু যে অকণমান দকৈ কটা দেখিছে, এই কটা অংশটো ব্লাউজটোৰ সন্মুখৰ ভাগত হ'ব। দেখিছেনে? হাতখনত
মই চিনটো দি ল'লোঁ আৰু এইখন হাতো আকৌ দেখাইছোঁ। চাওক অকণমান যে দৰকৈ কটা দেখিছে হাতখন, এই কটা অংশটো ব্লাউজটো সন্মুখৰ ফালে ৰাখিব। আৰু চাওক ব্লাউজটোত মই এনেধৰণে চিনটো দি ল'লোঁ। এতিয়া ব্লাউজ পিচটো কাটিব লাগিব। আৰু এতিয়া চাওক ব্লাউজ পিচটোৰ ওপৰত লাইনিং কাপোৰসমূহ মই এনেধৰণে পাৰি মিলাই ল'লোঁ। আৰু যে চিনবিলাক দিছিলোঁ সেই চিনবিলাক দেখিছেনে, ওপৰ ফাললৈ এনেদৰে ৰাখি লৈছোঁ। এতিয়া লাইনিং কাপোৰটোৰ কিনাৰে কিনাৰে ব্লাউজ পিচৰ কাপোৰটো কাটি ল'লোঁ। আৰু ব্লাউজটো কেনেকৈ চিলালোঁ আপোনালোকক মই চিলাই দেখুৱাম। প্ৰথমে চাওক ব্লাউজটো চিলাবৰ কাৰণে লাইনিং কাপোৰটো দেখিছেনে, ব্লাউজ পিচটোৰ কাপোৰটোৰ সৈতে মই প্ৰথমে চিলাই ল'ম। আপোনালোকে যেতিয়া ব্লাউজ পিচটো কাটিব তেতিয়া সদায় অকণমান জেগা ছাইডৰ ফালে থৈ দিব। কিয় থৈ দিব লাগে জানেনে? এতিয়া যে দেখিছে মই ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে লাইনিং কাপোৰটো চিলাই ল'লোঁ, এই চিলনিটোৰ কাৰণে ছাইডৰ ফালে অকণমান কাপোৰ ৰাখি থ'ব। এনেকৈ যদি আপোনালোকে লাইনিং কাপোৰটো প্ৰথমে ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে চিলাই লয়, মানে যিসকলে নতুনকৈ শিকিছে তেওঁলোকে এনেধৰণে চিলাই ল'লে ব্লাউজটো চিলাবলৈ ভাল পাব। আৰু চাওক চিলনিটো একেবাৰে কিনাৰে কিনাৰে মই চিলাই দিছোঁ। লাইনিং কাপোৰটো ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে এনেদৰে চিলাই ল'লোঁ। আৰু চাওক ব্লাউজ পিচৰ যে বাঢ়ি আছে কাপোৰকণ, এই কাপোৰকণ লাইনিং কাপোৰটোৰ সৈতে মিলাই সমান জোখত কাটি ল'লোঁ। ব্লাউজ পিচৰ কাপোৰটোৰ সৈতে চাওক লাইনিং কাপোৰসমূহ এনেধৰণে চিলাই ল'লোঁ। আৰু এতিয়া চাওক ব্লাউজটো কেনেকৈ চিলাম। প্ৰথমে চাওক আমি এই দুয়োটা পিচ এনেধৰণে চিলাই ল'ব লাগিব। চিলোৱাৰ আগতে প্ৰথমে সদায় আপোনালোকে এনেধৰণে মিলাই ল'ব। এনেধৰণে যদি মিলাই লয় তেতিয়া আপোনালোকৰ কোনো ধৰণৰ খেলি মেলি নহয়, ব্লাউজটো ধুনীয়াকৈ চিলাব পাৰিব। প্ৰথমে চাওক এই দুই পিচ মই চিলাই ল'ম। আৰু চিলাবৰ কাৰণে দেখিছেনে দুয়োটা পিচৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ। চাওক এই যে কোণ দুটা দেখিছে দুয়োটা পিচৰ, এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ দেখিছেনে, এনেদৰে মিলাই লৈ মই চিলাই দিছোঁ। চিলনিটো বহুত বেছি ভিতৰৰ ফাললৈ সোমোৱাই আপোনালোকে নিচিলাব। আৰু এটা কথা, যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে আপোনালোকে চিন এটা দি ল'ব, সেই চিনটো পোনতে তেতিয়া চিলাব পাৰিব। চাওক এইটো পিচ চিলাই ল'লোঁ। আকৌ এবাৰ মই চিলাই দেখুৱাইছোঁ চাব। চাওক এই দুয়োটা পিচৰ কোণ দুটা সমান জোখত এনেদৰে মই মিলাই লৈছোঁ। দেখিছেনে, এনেদৰে মিলাই লৈ মই চিলাই দিছোঁ। আৰু যদি আপোনালোকৰ চিলনিবিলাক বেকা হয় তেনেহ'লে আপোনালোকে চিন এটা দি ল'ব। আৰু সেই চিনটোৰ পোনতে আপোনালোকে চিলনিটো পোনকৈ চিলাব পাৰিব। দুয়োটা ছাইড এনেকৈ চিলাই ল'লোঁ। এতিয়া হুক পটিৰ ছাইড দুটা চিলাব লাগিব। প্ৰথমে চাওক হুক যে লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। আৰু হুক লগোৱা ছাইডটো চিলাবৰ কাৰণে চাওক কাপোৰখন এনেকৈ দুজাপ কৰি লৈ কাটি লৈছোঁ। এতিয়া চাওক হুক পটিৰ কাপোৰখন ব্লাউজটোৰ চিধা ছাইডৰ ফালে এনেকৈ ৰাখি লৈ চিলাব লাগিব। চিধা ছাইডৰ ফালে যদি আপোনালোকে চিলাবলৈ অসুবিধা পায় তেনেহ'লে চাওক ব্লাউজটোৰ ভিতৰৰ ফাললৈ এনেকৈ চিলাই দিব। দেখিছেনে, হুক পটিৰ কাপোৰখন সমান জোখত এনেদৰে মিলাই ল'লোঁ। আৰু কিনাৰে কিনাৰে চিলাই দিছোঁ। চিলনিবিলাক বহুত বেছি ভিতৰ ভাগলৈ সোমোৱাই নিচিলাব। এটা চিলনি চিলাই ল'লোঁ। আকৌ চাওক হুক পটিৰ কাপোৰখন সন্মুখৰ ফালে এনেকৈ ৰাখি লৈছোঁ। দেখিছেনে, সন্মুখৰ ফালে এনেকৈ ৰাখি সেই চিলনিটোৰ কিনাৰতে আকৌ চিলাই দিছোঁ। হুক পটিৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক এই কাপোৰখন ভিতৰ ভাগলৈ এনেদৰে মুটুকাই লৈছোঁ। দেখিছেনে, এনেদৰে মুটুকাই লৈ আকৌ কিনাৰে কিনাৰে চিলাই দিছোঁ। হুক পটিৰ ছাইডটো চিলাই ল'লোঁ। এতিয়া হুকৰ যে ৰছীকেইডাল লগোৱা থাকে সেই ছাইডটো চিলাই ল'ম। আৰু এই ছাইডটো চিলাবৰ কাৰণে চাওক কাপোৰখন অকণমান বহলকৈ কাটি লৈছোঁ। আৰু চাওক কাপোৰখনৰ ওপৰত ব্লাউজটোৰ চিধা ছাইডটো এনেধৰণে ৰাখি কিনাৰে কিনাৰে চিলাই দিছোঁ। কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক এই কাপোৰখন
সন্মুখৰ ভাগলৈ এনেকৈ ৰাখি আকৌ চিলনিটোৰ কিনাৰতে চিলাই দিছোঁ। এতিয়া চাওক এই কাপোৰখন ভিতৰ ভাগলৈ এনেদৰে এটা ভাঁজ কৰি লৈ আকৌ এটা ভাঁজ কৰি একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। আৰু চাওক বাঢ়ি থকা এই কাপোৰকণ এনেদৰে মিলাই কাটি ল'লোঁ। দুয়োটা ছাইডৰ হুকপটিটো চিলাই ল'লোঁ। এতিয়া পাইপিংটো লগাব লাগিব। পাইপিংটো লগাবৰ কাৰণে চাওক কাপোৰখন মই কুনিয়াকৈ কাটি লৈছোঁ। ৰুমালখন যেনেদৰে জপা হয় ঠিক তেনেদৰে আপোনালোকে পাইপিঙৰ কাপোৰটো কাটি ল'ব। আৰু এটা কথা, পাইপিঙৰ কাপোৰটো আপোনালোকে নিজৰ চিলাবলৈ সুবিধা হোৱাৰ জোখত কাপোৰখন বহলকৈ কাটি ল'ব। আৰু দেখিছেনে পাইপিঙৰ কাপোৰটো মই কাটি ল'লোঁ। এতিয়া চাওক পাইপিংটো লগাবৰ কাৰণে ব্লাউজটোৰ চিধা ছাইডৰ ফালে পাইপিঙৰ কাপোৰটো এনেধৰণে ৰাখি চিলাই লৈছোঁ। চিলনিটো আপোনালোকে আধা ইঞ্চিমান জোখত ভিতৰ ভাগলৈ সুমুৱাই চিলাব। চাওক কেনেদৰে মই চিলাইছোঁ। পাইপিঙৰ কাপোৰখন চিলাই ল'লোঁ। এতিয়া চাওক চিলনিটোৰ ছাইডৰ ফালে বাঢ়ি থকা কাপোৰখন অকণমান কাটি লৈছোঁ। এনেকৈ যদি কাটি লোৱা হয় কাপোৰখনৰ ভাঁজটো দিবলৈ ভাল হয়। আৰু চাওক পাইপিঙৰ ৰছীডাল চিলনিটোৰ ওপৰত এনেকৈ ৰাখি কাপোৰখন সন্মুখৰ ভাগলৈ এনেদৰে মুটুকাই দিছোঁ। দেখিছেনে? মুটুকাই দিয়াৰ লগে লগে পাইপিঙৰ ৰছীডাল সন্মুখৰ ভাগলৈ ওলাই আহিছে। আৰু এতিয়া ৰছীডালৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। পাইপিঙৰ ৰছীডাল লগাই ল'লোঁ। এতিয়া চাওক ভিতৰ ভাগলৈ বাঢ়ি থকা এই কাপোৰকণ এনেদৰে মুটুকাই ল'লোঁ। আৰু চাওক এইফালে যে বাঢ়ি আছে এই কাপোৰকণ দেখিছেনে? এই কাপোৰকণ ভিতৰ ভাগলৈ এনেদৰে সুমুৱাই লৈ চাওক এনেদৰে সুমুৱাই লৈ কাপোৰখনৰ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। দুয়োটা ছাইডৰ পাইপিংটো লগাই ল'লোঁ। আৰু কেতিয়াবা চাবচোন পাইপিংটো ওপৰলৈ উঠি থকাৰ দৰে লাগে। যদি তেনেদৰে পাইপিঙৰ ৰছীডাল ওপৰলৈ উঠি থকাৰ দৰে লাগে কি কৰিব চাওক ৰছীডাল অকণমান এনেধৰণে টানি দিব। দেখিছেনে? এনেদৰে টানি পাইপিঙৰ ৰছীডাল মিলাই ল'ব। তেতিয়া পাইপিংটো খুব ধুনীয়া হ'ব। পাইপিংটো লগাই হোৱাৰ পাছত এতিয়া চাওক এই বেল্টৰ পিচটোত পাইপিংটো লগাব লাগিব। একেধৰণে মই দুয়োটা ছাইডৰ বেল্টৰ পিচটোত পাইপিংটো লগাই ল'লোঁ। এতিয়া পিঠিৰ ভাগটো চিলাই ল'ম। এইটো হৈছে পিঠিৰ ভাগটো। পিঠিৰ ভাগটো চিলাবৰ কাৰণে চাওক পিঠিৰ ভাগটো এনেদৰে জাপি ল'লোঁ। জাপি লোৱাৰ পাছত পিঠিৰ এই বন্ধ ছাইডটোৰ পৰা দেখিছেনে 4 ইঞ্চি আঁতৰলৈ এটা চিন দি লৈছোঁ। আৰু এই চিনটো পোনতে অকণমান কাটি লৈছোঁ যাতে সমান জোখত দুয়োটা ছাইড মই চিলাব পাৰোঁ। এতিয়া চাওক এই কটা অংশটোৰ পোনৰ পৰা 4.5 ইঞ্চি ওপৰলৈ এটা চিন দি লৈছোঁ। এতিয়া এই কটা অংশটোৰ পৰা 4.5 ইঞ্চি ওপৰলৈ যে চিনটো দিছিলোঁ সেই চিনটোৰ পোনত চাওক কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। দেখিছেনে? এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত ওপৰৰ এই চিনটোৰ পৰা কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। আৰু এই আঁচডালৰ পোনতে এতিয়া চিলনিটো চিলাই দিম। আপোনালোকে যেতিয়া পিঠিৰ এই ভাগটো চিলাব সদায় আপোনালোকে মনত ৰাখিব যাতে পিঠিৰ কটা অংশটোৰ পৰা যাতে ওপৰলৈকে চিলাই নিদিয়ে। এতিয়া চাওক আঁচডালৰ পোনতে মই পিঠিৰ এই চিলনিটো চিলাই ল'লোঁ। এতিয়া এইটো ভাগো চিলাই ল'ম। চাওক কটা অংশটোৰ পৰা দেখিছেনে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ। এনেদৰে ভাঁজ কৰি লোৱাৰ পাছত এই কটা অংশটোৰ পৰা ওপৰ ভাগলৈ আকৌ 4.5 ইঞ্চি ওপৰলৈ এটা চিন দি লৈছোঁ। আৰু এতিয়া চাওক এই চিনটোৰ পোনৰ পৰা কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। এতিয়া আকৌ এই আঁচডালৰ ওপৰতে চিলনিটো চিলাই দিম। আৰু চাওক এই বন্ধ ছাইডটোৰ পৰা আঁচডাল আধা ইঞ্চি আঁতৰত টানিছোঁ। এতিয়া চাওক আঁচডালৰ ওপৰতে মই চিলনিটো চিলাই দিছোঁ। পিঠিৰ ভাগটো চিলাই হোৱাৰ পাছত পিঠিৰ পাইপিংটো লগাই ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটো আৰু বেল্টৰ ভাগটো চিলাই ল'ম, মানে কান্ধটো জইন কৰি ল'ম। কান্ধটো জইন কৰিবলৈ চাওক প্ৰথমে মই চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই ল'ম যাতে
বেল্টৰ পাইপিংটো আৰু পিঠিৰ পাইপিংটো সমান জোখত মিলাই মই চিলাব পাৰোঁ। আজি মই আপোনালোকক ব্লাউজটো যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে চিলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে নতুনসকলেও ব্লাউজটো চিলাব পাৰে। এতিয়া চাওক, ব্লাউজটোৰ ভিতৰ ভাগলৈ আকৌ মই কান্ধটো এনেদৰে চিলাই লৈছোঁ আৰু ডিঙিৰ ফাললৈ অকণমান ডাউন কৰি চিলনিটো চিলাব, তেতিয়া ব্লাউজটো খহি নাযায়। দেখিছেনে? এনেদৰে মই কান্ধটো চিলাই ল'লোঁ। দুয়োটা ছাইডৰ কান্ধটো মই এনেকৈ চিলাই ল'লোঁ। আৰু এটা কথা, আপোনালোকে সন্মুখৰ ভাগটো কিমান কটা দিব সেইটো নিজৰ মতে আপোনালোকে দিব পাৰিব। ইয়াতে চাওক, মই কান্ধৰ পৰা 5 ইঞ্চি দূৰত্বত এটা চিন দি লৈছোঁ। আপোনালোকে 5 ইঞ্চিতকৈ বেছিও কাটিব পাৰে, কমো কাটিব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। এতিয়া চাওক, কান্ধৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ আৰু 5 ইঞ্চি দূৰত্বত যে চিনটো দিছিলোঁ, এই চিনটোৰ পোনতে এইটো পিছতো চিনটো দি ল'লোঁ। চিনটো দি লোৱাৰ পাছত এই ভাগটো এনেকৈ পাৰি ল'লোঁ। এতিয়া চাওক, ইয়াতে প্ৰিন্সেছ কাটৰ এই পিচটো চিলাব লাগিব। চিলাবৰ কাৰণে চাওক, বেল্টৰ পিচটোত যে কান্ধৰ পৰা 5 ইঞ্চি দূৰত্বত চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতেই চাওক, এই কোণটো এনেকৈ মিলাই ল'লোঁ। এনেকৈ মিলাই লোৱাৰ পাছত এই পিচটো আধা ইঞ্চি জোখত ভিতৰলৈ এনেকৈ সুমুৱাই ল'লোঁ। দেখিছেনে? এনেকৈ সুমুৱাই লোৱাৰ পাছত এতিয়া মই চিলাই ল'ম। চিলাবলৈ যদি আপোনালোকে অসুবিধা পায়, তেনেহ'লে কি কৰিব চাওক, বেল্টৰ পিচটোৰ পোনতে আপোনালোকে এনেকৈ চিন এটা দি ল'ব। দেখিছেনে? এনেকৈ চিনটো দি লোৱাৰ পাছত এই চিনটোৰ পোনতেই আপোনালোকে চিলাই দিব। এনেকৈ যদি চিলাই, কোনো ধৰণৰ আপোনালোকৰ আগাগুৰিয়া নহয়, খুব ধুনীয়াকৈ চিলাব পাৰিব। চাওক, বেল্টৰ পিচটোৰ পোনত মই এনেকৈ চিনটো দি ল'লোঁ। আকৌ এবাৰ দেখুৱাইছোঁ চাব, বেল্টৰ পিচটোত যে কান্ধৰ পৰা 5 ইঞ্চি তললৈ চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতেই চাওক, কোণটো এনেদৰে মিলাই লৈ চিলনিটোৰ জোখত বেল্টৰ পিচটোৰ পোনতে চিনটো দি ল'লোঁ। আৰু এই যে চিনটো দিছোঁ, এই চিনটোৰ পোনতেই মই বেল্টৰ পিচটো চিলাই ল'ম। এতিয়া চাওক, কান্ধৰ পৰা যে 5 ইঞ্চি তললৈ চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতে এই পিচটোৰ কোণটো এনেকৈ মিলাই ল'লোঁ। দেখিছেনে? আৰু এতিয়া পাইপিঙৰ ৰছীডালৰ কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ পোনতেই দেখিছেনে? এতিয়া চিলনিটো চিলাই দিছোঁ। আৰু এই যে চিনটো দিছিলোঁ, এই চিনটোৰ পোনত চাওক, বেল্টৰ পিচটো এনেকৈ মিলাই লৈ চিলাই দিছোঁ। এইটো চিলনি চিলাই ল'লোঁ। এতিয়া চাওক, পাইপিংটো লগাওঁতে যে কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিছোঁ। এই কোণটোত আপোনালোকে 2-3 বাৰ এনেকৈ চিলাই দিব। যদি এটা চিলনি চিলাই দিয়ে হয়তো খোল খাই যাবও পাৰে, সেইকাৰণে 2 বাৰ বা 3 বাৰ চিলাই দিব। বেল্টৰ পিচটো চিলাই ল'লোঁ। আকৌ এবাৰ মই আপোনালোকক চিলাই দেখুৱাইছোঁ, যাতে কথাখিনি আপোনালোকে ভালদৰে বুজি পায়। চাওক, কান্ধৰ পৰা যে 5 ইঞ্চি তললৈ চিনটো দি লৈছিলোঁ, এই চিনটোৰ পোনতে দেখিছেনে? কোণটো এনেকৈ মিলাই ল'লোঁ। আৰু পাইপিঙৰ ৰছীডালৰ কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিছোঁ। আৰু বেল্টৰ পিচটোৰ পোনত যে চিনটো দি লৈছিলোঁ, সেই চিনটোৰ পোনতেই চাওক, চিলাই লৈছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে, আপোনালোকে এনেধৰণে ব্লাউজটো এবাৰ চিলাই চাব। খুব সহজভাৱে আৰু ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব। আকৌ চাওক, পাইপিংটো লগাওঁতে ৰছীডালৰ কিনাৰত যিটো চিলনি চিলাইছিলোঁ, সেই চিলনিটোৰ ওপৰতে আকৌ চিলাই দিছোঁ। আৰু আপোনালোকে এই কোণটো চিলাওঁতে 2-3 বাৰ চিলাই দিব। যদি এবাৰ চিলাই হয়তো চিলনিটো খোল খাই যাবও পাৰে, সেইকাৰণে 2-3 বাৰ এনেকৈ চিলাই দিব। দুয়োটা ছাইডৰে বেল্টৰ পিচ দুটা চিলাই ল'লোঁ। এতিয়া চাওক, এই দুয়ো পিচ মই এনেকৈ চিলাই ল'ম। এনেকৈ যদি চিলাই লোৱা হয়, ব্লাউজটো যেতিয়া শেষত গাৰ চিলনিটো চিলাম, সেই চিলনিটো চিলাবলৈ সুবিধা হয়। মানে সকলোখিনি বস্তু ভালদৰে মিলাবলৈ সুবিধা হয়। দেখিছেনে? এই দুয়ো পিচ এনেকৈ চিলাই ল'লোঁ। এতিয়া মই হাত দুখন চিলাই ল'ম। হাত দুখন চিলোৱাৰ আগতে দুয়োখন হাতৰে চিধা ছাইডটো এনেকৈ মিলাই ল'লোঁ। আৰু এতিয়া চাওক, দুয়োখন হাত এনেদৰে মই জাপি লৈছোঁ আৰু আগাগুৰিয়া হৈ আছে নি চাই লৈছোঁ। যদি হাত দুখন চুটি দীঘল হৈ থাকে, দেখিবলৈ বেয়া লাগিব। সেইকাৰণে হাত দুখন চিলোৱাৰ আগতে সদায় আপোনালোকে এনেদৰে জুখি ল'ব। এতিয়া চাওক, হাতখনৰ একেবাৰে সোঁমাজত মই এনেকৈ কাটি লৈছোঁ।
আৰু এতিয়া চাওক এই কটা অংশটো কান্ধৰ এই চিলনিটোৰ পোনত এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে মিলাই লৈ হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'ম। আপোনালোকেও হাতখন চিলাওঁতে সদায় এটা ভাগ প্ৰথমে চিলাই ল'ব। এফালৰ পৰা যদি আপোনালোকে হাতখন চিলাই আনে তেতিয়া হাতখন হয়তো কোচ খাই যাবও পাৰে। সেইকাৰণে সদায় মাজভাগৰ পৰা এটা ভাগ প্ৰথমে চিলাই ল'ব। হাতখনৰ এটা ভাগ প্ৰথমে চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো চিলাই ল'ম। সূতাবিলাক ওলাই নাযাবৰ কাৰণে চাওক চিলনিটোৰ কিনাৰত আকৌ চিলনি এটা চিলাই দিছোঁ। এখন হাত চিলাই ল'লোঁ। এতিয়া এইখন হাতো চিলাই ল'ম। হাতখনৰ একেবাৰে সোঁমাজত যে অকণমান কাটি লৈছিলোঁ এই কটা অংশটো চাওক কান্ধৰ এই চিলনিটোৰ পোনত এনেদৰে মিলাই লৈছোঁ। দেখিছেনে? এনেদৰে মিলাই লৈ এটা ভাগ প্ৰথমে মই চিলাই ল'ম। এটা ভাগ চিলাই ল'লোঁ। এতিয়া চাওক এইটো ভাগো মই চিলাই লৈছোঁ। সূতাবিলাক ওলাই নাযাবৰ কাৰণে চাওক একেবাৰে কিনাৰে কিনাৰে আকৌ চিলাই দিছোঁ। হাত দুখন চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটো সমানকৈ এনেকৈ পাৰি ল'লোঁ। দেখিছেনে? এনেকৈ পাৰি লোৱাৰ পাছত চাওক ব্লাউজটোৰ যিখিনি কাপোৰ বাঢ়ি আছিলে এই কাপোৰখিনি দেখিছেনে? এনেদৰে ভাঁজ এটা কৰি ল'লোঁ আৰু ভাঁজটোৰ পোনতে কাপোৰখন কাটি ল'লোঁ। আপোনালোকেও ব্লাউজটো চিলালে এনেধৰণে বাঢ়ি থকা কাপোৰখিনি কাটি ল'ব। তেতিয়া ব্লাউজটো কোনো ধৰণৰ আগাগুৰিয়া নহয় আৰু দেখিবলৈ ভাল হ'ব আৰু পিন্ধিবলৈও ভাল পাব। দেখিছেনে? কাপোৰটো সমানকৈ কাটি ল'লোঁ আৰু এইটো ছাইডৰ ফালেও চাওক কাপোৰখন এনেদৰে দেখিছেনে? ভাঁজ কৰি ল'লোঁ। চাওক বাঢ়ি থকা কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু এতিয়া ভাঁজটোৰ পোনতে কাটি দিছোঁ। মানে পিঠিৰ ভাগটোৰ কাপোৰকণ আৰু সন্মুখৰ এই কাপোৰকণ দুয়োটা কাপোৰ যাতে সমান জোখত হয় সেইখিনি মন কৰিব। দেখিছেনে? ব্লাউজটোৰ বাঢ়ি থকা কাপোৰকণ কাটি ল'লোঁ আৰু এতিয়া ব্লাউজটোৰ চিধা ছাইডৰ ফালে একেবাৰে কিনাৰে কিনাৰে চিলনি এটা চিলাই দিম। চিলোৱাৰ আগতে চাওক আৰ্মহোলটো এনেদৰে মিলাই ল'ব। আৰ্মহোলটো মিলাই লোৱাৰ পাছত চাওক কিনাৰে কিনাৰে মই চিলাই দিছোঁ। এইটো ছাইডো চিলাই ল'ম চাব। চিলোৱাৰ আগতে হাতখন এনেদৰে মিলাই লৈ আৰ্মহোলৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে? সমান জোখত এনেদৰে মিলাই লোৱাৰ পাছত একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। কিনাৰৰ চিলনিটো মই এই কাৰণে চিলাইছোঁ যাতে ব্লাউজটোৰ সূতাবিলাক ওলাই নাযায়। দুয়োটা ছাইড চিলাই ল'লোঁ। এতিয়া কঁকালৰ পাতলিটো চিলাব লাগিব। কঁকালৰ পাতলিটো চিলোৱাৰ আগতে কিন্তু সদায় ব্লাউজৰ দিশটো লৈ ল'ব লাগিব। ব্লাউজৰ দিশটো ল'বৰ কাৰণে চাওক আৰ্মহোলৰ এই চিলনি দুটা সমান জোখত এনেদৰে মিলাই লৈছোঁ। চাওক হাত দুখন প্ৰথমে মিলাই লৈ আৰ্মহোলৰ চিলনি দুটা সমান জোখত এনেদৰে মই মিলাই ল'লোঁ আৰু এতিয়া চাওক দিশটো ল'বৰ কাৰণে কান্ধৰ পৰা দেখিছেনে ফিটাডাল এনেকৈ লৈ লৈছোঁ আৰু 13.5 ইঞ্চি জোখত ব্লাউজটো মই দীঘল কৰিছোঁ। আপোনালোকে ব্লাউজটো কিমানটো জোখত দীঘল কৰিব সেইটো নিজৰ হাইট অনুসৰি দিশটো ল'ব পাৰিব। এতিয়া চাওক এই চিনটোতে মই কাপোৰখন এনেকৈ ভাঁজ কৰি দিছোঁ। দেখিছেনে? এনেকৈ ভাঁজ কৰি লৈ
এই কোণটোতে অকণমান কাটি দিছোঁ যাতে মই কঁকালটো সমান জোখত চিলাব পাৰোঁ। দেখিছেনে পিঠিৰ ছাইডটোতো মই চিনটো দি ল'লোঁ আৰু সন্মুখৰ ভাগটোতো চিনটো দি ল'লোঁ। এতিয়া চাওক এই কটা চিনটোৰ পৰা এই কটা চিনটোলৈকে কাপোৰটো এনেকৈ পোনাই ল'লোঁ। দেখিছেনে এনেকৈ পোনাই লৈ কাপোৰখন ভাঁজ এটা কৰি দিলোঁ আৰু চাওক পাতলিটোৰ একেবাৰে কিনাৰে কিনাৰে মই হাত চিলাইৰে চিলাই দিলোঁ। আপোনালোকে ইচ্ছা কৰিলে মেচিনতো চিলাব পাৰিব। এতিয়া চাওক সন্মুখৰ ভাগটো চিলাবৰ কাৰণে এই কটা অংশটোৰ পৰা দেখিছেনে কাপোৰখন এনেদৰে পোনাই ল'লোঁ। চাওক কাপোৰখন এনেদৰে পোনাই লোৱাৰ পাছত এই ছাইডৰ কাপোৰখনো এনেকৈ পোনাই ল'লোঁ। এতিয়া চাওক এই কাপোৰখন এনেদৰে দেখিছেনে মুটুকাই ল'লোঁ আৰু একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া চাওক এইটো ছাইডো চিলাই ল'ম। চিলোৱাৰ আগতে চাওক হুকপটিৰ ছাইড দুটা সমান জোখত মিলাই ল'লোঁ। দেখিছেনে এনেদৰে সমান জোখত মিলাই লৈ কাপোৰখন এনেদৰে ভাঁজ কৰি ল'লোঁ আৰু চাওক বাঢ়ি থকা কাপোৰখন অকণমান মই কাটি ল'লোঁ। বহুত বেছি বহল হ'লেও পাতলিটো ভাল নালাগে, সেইকাৰণে কাটি ঠেক কৰি ল'লোঁ। এতিয়া চাওক কাপোৰখন অকণমান এনেধৰণে মুটুকাই লৈছোঁ। দেখিছেনে এনেদৰে মুটুকাই লৈ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। কঁকালৰ পাতলিটো চিলাই ল'লোঁ। এতিয়া চাওক পাতলিটো চিলাবৰ কাৰণে যে কিনাৰৰ এই চিলনিটো খুলি লৈছিলোঁ, এতিয়া আকৌ এই চিলনিটো চিলাই দিছোঁ। এইটো ছাইডো চিলাই ল'লোঁ। এতিয়া চাওক ব্লাউজটোৰ ভিতৰ ভাগলৈ আকৌ একেবাৰে কিনাৰে কিনাৰে চিলাই দিছোঁ। এইটো ছাইডৰো চাওক কিনাৰটো চিলাই লৈছোঁ। দুয়োটা ছাইডৰে কিনাৰটো চিলাই ল'লোঁ। এতিয়া ব্লাউজটো গাৰ জোখত চিলাব লাগিব। আপোনালোকে নিজৰ জোখ অনুসৰি এনেদৰে জোখটো লৈ ল'ব আৰু জোখটো লোৱাৰ পাছত আঁচডাল টানি ল'ব, নহ'লে কাপোৰখন এনেদৰে ভাঁজ কৰি ল'ব। দেখিছেনে যিমানটো জোখত আপোনালোকে চিনটো দিয়ে সিমানটো জোখত কাপোৰখন এনেদৰে ভাঁজ কৰি ল'ব আৰু ভাঁজটো পোনোতে চিলনিটো চিলাই দিব। ইয়াতে চাওক মই গাৰ জোখত এতিয়া চিলনিটো চিলাই দিছোঁ। মই আঁচ টানি লৈছিলোঁ আৰু আঁচডালৰ ওপৰতে চাওক এতিয়া মই চিলাই দিছোঁ। এটা ছাইড চিলাই ল'লোঁ। এতিয়া এইটো ছাইডো চিলাই লৈছোঁ। যিমান পাৰোঁ একেবাৰে সহজ পদ্ধতিৰে ব্লাউজটো চিলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিসকলে একেবাৰে নতুনকৈ ব্লাউজ চিলাবলৈ শিকিছে বা শিকিম বুলি ভাবিছে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, তেতিয়াহে সকলোখিনি কথা ভালদৰে বুজি পাব। আৰু চাওক ব্লাউজটো চিলাই মোৰ হৈয়ে গ'ল। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব।